নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ। আছোঁ অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত কামলাং নৈৰ কাষত। খুব ধুনীয়া এটা নৈসৰ্গিক পৰিৱেশ আৰু এই কামলাং নৈৰ দুয়ো কাষে আছে কামলাং সংৰক্ষিত বনাঞ্চল। বিশেষভাৱে 4টা প্ৰজাতিৰ বাঘ আৰু বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদৰ বাবে আচলতে এই সংৰক্ষিত বনাঞ্চলখন বিখ্যাত। গতিকে এই সংৰক্ষিত বনাঞ্চললৈ বিভিন্ন মানুহ আহে। ইয়াৰ লগতে ইয়াৰ অৰুণাচলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ কামলাং নৈৰ কাষত বহুত মানুহ আচলতে বনভোজ খাবলৈ আহে বা বিভিন্ন সময়ত আহে। আৰু অৰুণাচলৰ পৰিৱেশৰ কথা আপোনালোকেতো সকলোৱে জানে, খুব সেমেকা এটা ৱেডাৰ। আমি এই ঠাণ্ডাকালি আহিছোঁ, এতিয়া ঠাণ্ডা, কিন্তু গৰমকালিত আহিলেও ইয়াৰ সেমেকা অনুভৱটো আৰু ইয়াৰ মানে যেতিয়া তেতিয়া বৰষুণ দি দিয়া স্বভাৱ এটা আছে তাৰমানে অৰুণাচলৰ এই পৰিৱেশবিলাকত, আৰু খুব ধুনীয়া লাগে পৰিৱেশবিলাক। আপোনালোকে দেখিলে ইতিমধ্যে